Hi guys, welcome back to my YouTube channel. Friends, আশা কৰো আপোনালোক ভালে আছে। মোৰ YouTube চেনেলৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই গোৱালপাৰা চহৰৰ হলুকান্দা পাহাৰত আছোহি। আহক আমি এই হলুকান্দা পাহাৰটো এক্সপ্লোৰ কৰো। Let's go! ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোৱালপাৰা অঞ্চলটোত প্ৰৱেশ কৰে 1765 চনত আৰু এই 1765 চনৰ পৰা এই গোৱালপাৰা অঞ্চলটো ব্ৰিটিছৰ শাসনৰ অধীনলৈ আহে। গোৱালপাৰাত প্ৰৱেশ কৰিয়েই এই হলুকান্দা পাহাৰৰ অপূৰ্ব সৌন্দৰ্যত আত্মহাৰা হৈ এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীসকলে এই হলুকান্দা পাহাৰতে আহি বসবাস কৰিবলৈ ধৰে। এই হলুকান্দা পাহাৰটো বিশাল ব্ৰহ্মপুত্ৰই তিনিওফালৰ পৰা আৱৰি ৰাখিছে, গতিকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অপূৰ্ব। পাহাৰৰ নামটোনো কেনেকৈ হ'ল আমি জানো আহক। গোৱাল মানে হৈছে গাখীৰৰ ব্যৱসায় কৰা মানুহ আৰু পাৰা মানে হৈছে গাঁও, গতিকে গোৱালপাৰাৰ অৰ্থই হৈছে গাখীৰ ব্যৱসায় কৰা মানুহৰ অঞ্চল বা গাঁও। Gwal means milkman and Para means village. So Gwalpara means village of milkman. মই এতিয়া লাহে লাহে এই হলুকান্দা পাহাৰৰ ওপৰলৈ গৈ আছো আৰু এই হলুকান্দা পাহাৰৰ ওপৰৰ পৰাই গোটেই গোৱালপাৰা চহৰখন চাব পাৰি। এই হলুকান্দা পাহাৰতে ব্ৰিটিছৰ যুগৰ দুটা সমাধি ক্ষেত্ৰ ইয়াত আৱিষ্কাৰ কৰে 2014 চনত। আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে 2014 চনত দুটা সমাধি স্তম্ভ আৱিষ্কাৰ কৰে। সেই দুটা ক্ৰমে বি.জে. ষ্ট আৰু লেফটেনেণ্ট ক্ৰছৱেলৰ। আৰু এই দুইটা সমাধি ক্ষেত্ৰ বৰ্তমান আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি ৰাখিছে। গতিকে এই অঞ্চলটো, এই হলুকান্দা পাহাৰ অঞ্চলটো পৰ্যটনৰ এটা আকৰ্ষণীয় কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা অতিকে আছে। এই হলুকান্দা পাহাৰটো গোৱালপাৰা চহৰৰ গাতে লগা আৰু ই ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত অতিকে বিপন্ন অঞ্চল। অতীতৰ গোৱালপাৰা অঞ্চলটো আছিল বৰ্তমান গোৱালপাৰা জিলা, কোকৰাঝাৰ জিলা, বঙাইগাঁও আৰু গাৰোপাহাৰ অঞ্চল সামৰা। গতিকে অতীতৰ গোৱালপাৰা অঞ্চল এটা বৃহৎ অঞ্চল আছিলে। দুই ইংৰাজ ক্ৰমে বি.জে. ষ্ট আৰু লেফটেনেণ্ট ক্ৰছৱেলৰ সমাধি ক্ষেত্ৰ এই হলুকান্দা পাহাৰতে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে ইয়াত আৱিষ্কাৰ কৰে। এয়া প্ৰাকৃতিক পৰিৱেশ হলুকান্দা পাহাৰৰ। চাওক অপূৰ্ব দৃশ্য।
ইয়াৰ কাষেদি বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰই এই হলুকন্দা পাহাৰটো তিনিফালৰ পৰা আগবঢ়ি ৰাখিছে। গম পাইছো। আহা, ক'ত আছিলা তোমালোক? এইটোৱে নে? ব'লাচোন দেখুৱাই দিয়া ক'ত আছে। এয়াই হৈছে সমাধি দুটা। এইটো এটা ক্ৰমে BJ ষ্ট আৰু লেফটেনেণ্ট ক্ৰছৱেলৰ সমাধি। এই হলুকন্দা পাহাৰটো উপযুক্ত সংৰক্ষণ তথা প্ৰচাৰ কৰিলে ভৱিষ্যতে ই এটা পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাত সহায়ক হ'ব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you, bye bye।